কেনেকুৱা মানুহ খোৱা চৰকাৰ হ'ব লাগিব এইখন আপোনালোকে সকলোৱে গম পাইছে বঙাইগাঁও সেই অভিযন্তাগৰাকী যিগৰাকী লোক নিৰ্মাণ বিভাগৰ অভিযন্তা তেওঁ এইখন চৰকাৰৰ দিনত কি কৰিছে নিজকে নিকেশ কৰিবলগীয়া হৈছে কিয় 2 নম্বৰী কাৰণে নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ' আৰু ইতিমধ্যে আপোনালোকে সকলোৱে গম পাই উঠিছে সেই অভিযন্তাগৰাকী চাকচোন সৰুৰ পৰা কিমান পঢ়াই শুনাই ডাঙৰ দীঘল কৰি তেওঁলোকৰ সপোনটো পূৰণ হৈছিল আৰু কি কৰিলে এখন চৰকাৰে তেওঁক মানে মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ হেৰি কৰিলে কুণ্ঠাবোধ নকৰিলে আৰু শেষত উপায়ন্তৰ হৈ তেওঁ মিলাব নোৱাৰা হৈ পেলাই তেওঁ সুইসাইড কৰিলে আৰু সুইসাইডত কি কৰিলে তেওঁ কাৰ কাৰণে কি কৰিবলগীয়া হৈছিল সকলো তথ্য ফাদিল কৰিলে আৰু সেই কথাটো কোৱাৰ লগে লগে কি কৰিছে জানেনে এজন সেই মানে কি সুৰৰ দলৰ মুখপাত্ৰ বলে হেজন কিবা লক কৰে নে মক কৰে হেজনে একদম জাঙুৰ খাই আহিছে নহয় মানে হসা কথাটো তেওঁলোকে হজম কৰিব নোৱাৰে আৰু ইমান অভদ্ৰ আচৰণ তেওঁলোকৰ আৰু সেইটোটো আকাশ দলে তেনে এটা সৰু লৰা সেই লৰাটোৰ লগত তেওঁ কেনেকুৱা ব্যৱহাৰ কি ফালতু চালা আৰু আপোনালোকলৈ মই সম্পূৰ্ণৰূপে আগবঢ়াই দিছো তেওঁলোকৰ কাৰুকাৰ্যখিনি চাই লওকচোন কেনেকুৱা ফালতু কাৰবাৰ আৰু এজন বুলে কি হয় তেওঁলোকৰ মুখপাত্ৰ আপুনি বেছি জানো চাওক বাইদেউ সরকার আমাৰটো আমি জানো আপোনাৰ নাজানে ঠিক আছে এই দাদা উত্তৰটো মই দিছো বাইদেউ উত্তৰ দিছো যে তেওঁ কৈছে যে মুখ্যমন্ত্ৰীয়ে এই দুৰ্নীতিটো কৰা নাই এই ছোৱালীজনীৰ যিগৰাকী আত্মহত্যা কৰিলে গতিকে তেখেতৰ লগত যিবিলাক মানুহ জড়িত আছিল তেখেতক কোনে প্ৰেছাৰাইজ কৰিছে তেওঁলোকক আটক কৰা হৈছে তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে একশন লোৱা হৈছে বুলি কৈছে আপোনালোকক এটা উদাহৰণ দিওঁ যে 23 আগষ্ট 2017 চনত আপোনাৰ এটা ৰেল দুৰ্ঘটনা হল সুৰেশ প্ৰভুৱে লগে লগে পদত্যাগ কৰি দিলে সুৰেশ প্ৰভুৱেতো আপোনাৰ ৰেলখন চলোৱা নাছিলে মমতা বেনাৰ্জী 2000 চনৰ এটা ৰেল দুৰ্ঘটনাৰ কাৰণে আপোনাৰ তেওঁ পদত্যাগ কৰিলে তেওঁ ৰেলখন চলাই আছিল নেকি মানে মুখ্যমন্ত্ৰীয়ে কৈছে 1999 চনত নীতিশ কুমাৰ ৰেল দুৰ্ঘটনাৰ মুখ্যমন্ত্ৰী পাতিব লাগে নেকি এজেন্ডা হেতু এটো আপুনি নাজানে কি মই নাজানো দায়িত্ব স্বীকাৰ কৰি ক'ত চলি আছে পিডব্লিউডিৰ কথা আপুনি 2017 লৈকে গুছি গল চাকচোন আপুনি নাজানে মানে মন্ত্ৰী এজন যে নাজানো আপুনি জানে আপুনি জানে আপুনি ৰেসপন্সিবিলিটি বিষয়ে মই কৈছো ৰেসপন্সিবিলিটি কেনেকৈ তদন্ত হোৱাৰ পিছতে তদন্তত যদি তেওঁ যদি দুখী সাব্যস্ত হয় যে মুখ্যমন্ত্ৰী দুখী তেতিয়া আপুনি আৰু এটা উদাহৰণ দি আছিল মই আপোনাক যে মুখ্যমন্ত্ৰীৰ এই লোক নিৰ্মাণ বিভাগত আপোনাৰ এখন প্লাষ্টিক চকীৰ ভাড়া আপোনাৰ 1900 টকা হয় ছখন সোফাৰ আপোনাৰ 18 লাখ টকা ভাড়া আপোনাৰ এই টেন্ডাৰ বিলাক কাম কাজ হৈ যাব টেন্ডাৰ কৰি আৰটিআই কৰিলে যাতে আপোনাৰ এটো অফিচিয়ালি দিব পাৰে সেই কাৰণে এই দুৰ্নীতিটো কৰি আছে মুখ্যমন্ত্ৰী নিজে আপোনাৰ এই যি কেগৰাকী আপোনাৰ মানুহ যিবিলাকক তেওঁ লগত লৈ লোক নিৰ্মাণ বিভাগ চলাই আছে ঠিকাদাৰ বিলাক যিবিলাক মই এই বিষয়বিলাক কেলে আনিছো এতিয়া যে দলং বিলাক উদ্বোধন হৈছে ফ্লাইওভাৰ উদ্বোধন হৈ আছে এই লোক নিৰ্মাণ বিভাগৰ কাম কাজ আজি আপোনাৰ গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড লোক নিৰ্মাণ বিভাগৰ কাম কাজ পেন্ডেল বিলাক দিয়া জানিব লাগিব ন কিছুমান কথা ইয়াৰ ফ্লাইওভাৰ বিলাক যেতিয়া মুকলি কৰা হয় মুকলি কৰি সব কাম কাজ বিলাক হৈ যোৱাৰ পাছত আপোনাৰ এই নিবিদা প্ৰকাশ কৰে মানে টেন্ডাৰটো পাছত আহে টেন্ডাৰ পাছত আহে মানে কামটো হৈ গুছি গল তাৰ পাছত আপোনাৰ টেন্ডাৰ আৰু বাতৰিত বা বিভিন্ন তেনেকুৱা পৰ্টেলবিলাক প্ৰকাশ কৰে এনেকুৱা ধৰণে কাম কাজ বিলাক কৰি আসলে মুখ্যমন্ত্ৰীয়ে নিজে এই দুৰ্নীতি যে কৰি আছে দুৰ্নীতিৰ মূল চৰ্দাৰটো এই কাম কাজ বিলাকক যদি পৰ্যবেক্ষণ কৰিছে চৰ্দাৰজন হিমন্ত বিশ্ব শৰ্মা গতিকে এই হিমন্ত বিশ্ব শৰ্মা নিজে দুৰ্নীতিৰ চৰ্দাৰ সেই কাৰণে আসলতে এনেকৈ তেওঁৰ ডিপাৰ্টমেন্টৰ এটাৰ পাছত এটা আপোনাৰ এনেকুৱা ধৰণৰ দুৰ্নীতি হৈছে যাৰ কাৰণে আজি জুচিতা দাস এগৰাকী আসলতে খুব কম বয়সীয়া 28 বছৰ তেখেতৰ মৃত্যু হৈছে তেখেতৰ এক প্ৰকাৰ আমি হত্যা কৰা বুলি কম তেখেতৰ ওপৰত সাংঘাতিক ধৰণৰ টৰ্চাৰ কৰা হল সেই কথা ইতিমধ্যে সুইসাইড নোটত আহিছে গতিকে এনেকুৱা ধৰণে যদি চলে তেনেহলে দুৰ্নীতিৰ ক্ষেত্ৰত যে শূন্য সহনশীল এইটো আমি কেতিয়াও আশা কৰিব নোৱাৰো মানে এটা কথা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰীয়ে যিটো শ্লোগান দিছে যে জিৰো টলাৰেন্স এগেইনষ্ট কৰাপশ্যন এইটো আসলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভুৱা শ্লোগান আজি এই যেটো ঘটনা ঘটিলে এটোৰ পৰা এটা কথা প্ৰমাণে হৈ গৈছে আৰু এই যিগৰাকী ৰুদ্ৰ পাঠক তেখেতে যেটো কাম কৰিছিল চিলাৰাই ষ্টেডিয়ামত বঙাইগাঁৱৰ কামৰ যেটো মানদণ্ড একেবাৰে নিম্ন পৰ্যায়ৰ হে কথা আমি গম পাইছো আজি আমাৰ প্ৰতিনিধি গৈছিল তাত মানে কি আপুনি ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰিছে এইবিলাক একেবাৰে উপযোগী নাছিল সেই কাৰণে ক্লেশটো আৰম্ভ হৈছিল মানে সেই কাৰণে আপোনাৰ বিল পাস কৰাৰ ক্ষেত্ৰতো বহুত তাতে বাধা আহি পৰিছিল আৰু সেইবিলাক কমপ্লেইন দিছিল ঊৰ্ধ্বতম যি কৰ্তৃপক্ষ আছিল আপোনাৰ জুচিতাৰ ওপৰৰ যিখিনি এছডিঅৰ কথা আহিছে ইয়াতে যিগৰাকী তেখেতৰ ওপৰৰ অভিযন্তা আছিল তেখেতও কোৱা হৈছিল গতিকে এই বিষয়বিলাকে এটা কথা প্ৰমাণ হৈছে যে দুৰ্নীতিৰ বিৰুদ্ধে আসলতে অৱস্থান কৰিছিল জুচিতা গতিকে জুচিতাৰ মৃত্যুৱে আমি এটা কথাই ভাবিম যে এই ঘটনাটোৰ পাছত যাতে এনেকুৱা ধৰণৰ দুৰ্নীতি যাতে এই লোক নিৰ্মাণ বিভাগত নহয় সেই কথাটো আমি আশা কৰিম কিন্তু
মানে মেইন মালিকজন যেতিয়া দুৰ্নীতিগ্ৰস্ত হয় তেতিয়া আমি আশাটো কৰিলেও মানে সম্ভৱ হৈ নুঠে সেই কথাটোৱে কৈ আছো মই মানে আপোনাক যে এটা কথা কৈ আছিলো যে মালিক যিজন গাৰ্জেন আচলতে গাৰ্জেনৰ দায়িত্ব থাকে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত বিভাগ চলাই আছে তেখেতে বহুত বিভাগ চলাই আছে বিভাগ এতিয়া চম্ভালিব পৰা নাই লোক নিৰ্মাণ বিভাগটো এইটো বিয়াগুম ডাঙৰ বিভাগ এতিয়া এই বিভাগটোক সেইকাৰণে চম্ভালিব নোৱাৰাৰ কাৰণে আমি পদত্যাগৰ দাবী কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোক নিৰ্মাণ বিভাগৰ পৰা পদত্যাগ কৰিব লাগে এই যি লোক নিৰ্মাণ বিভাগ ইয়াত মানে সাংঘাতিক ধৰণৰ দুৰ্নীতি অনিয়ম এইবিলাক হৈছে এইবিলাক আমি দেখিছো গতিকে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নৈতিক দায়িত্ব স্বীকাৰ কৰি আচলতে পদত্যাগ কৰিব লাগে ঠিক আছে পদত্যাগৰ দাবী কৰিছে পদত্যাগ কৰিব লাগে তাৰপিছত কাক দিব লাগে সেইটো কৈ দিলে ভাল আছিলে একেলগে তেওঁলোকৰ মতেৰে চলিব লাগিবতো কাক পদত্যাগ কৰি কাক দিব লাগিব গাৰ্জেনজন বেয়া কাৰণে ল'ৰা ছোৱালী বেয়া হ'ব গাৰ্জেনজন বেয়া কাৰণে ল'ৰা ছোৱালী বেয়া হ'ব নৈতিকতাৰ কথা মানে আপুনি বেছি জানো চাওক বাইদেউ চৰকাৰ আমাৰটো আমি জানো আপোনাৰ নাজানে ঠিক আছে এই দাদা উত্তৰটো মই দিছো বাইদেউ উত্তৰ দিছো যে তেওঁ কৈছে যে মুখ্যমন্ত্ৰীয়ে এই দুৰ্নীতিটো কৰা নাই এই ছোৱালীজনীৰ যিগৰাকী আত্মহত্যা কৰিলে গতিকে তেখেতৰ লগত যিবিলাক মানুহ জড়িত আছিল তেখেতক কোনে প্ৰেছাৰাইজ কৰিছে তেওঁলোকক আটক কৰা হৈছে তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱা হৈছে বুলি কৈছে আপোনালোকক এটা উদাহৰণ দিওঁ যে 23 আগষ্ট 2017 চনত আপোনাৰ এটা ৰেল দুৰ্ঘটনা হল সুৰেশ প্ৰভুৱে লগে লগে পদত্যাগ কৰি দিলে সুৰেশ প্ৰভুৱেতো আপোনাৰ ৰেলখন চলোৱা নাছিলে মমতা বেনাৰ্জীয়ে 2000 চনৰ এটা ৰেল দুৰ্ঘটনাৰ কাৰণে আপোনাৰ তেওঁ পদত্যাগ কৰে তেওঁ ৰেলখন চলাই আছিল নেকি মানে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰে 1999 চনত নীতিশ কুমাৰ ৰেল দুৰ্ঘটনাৰ কাৰণে মুখ্যমন্ত্ৰী পাতিব লাগে নেকি এজেন্ডা হেতু এটু আপুনি নাজানে কিছুমান মই নাজানো দায়িত্ব স্বীকাৰ কৰি ক'ত চলি আছে পিডব্লিউডিৰ কথা আপুনি 2017 লৈকে গুছি গল চাওকচোন আপুনি নাজানে মানে মন্ত্ৰী এজন যে নাজানো আপুনি কথাটো কৈ আছো আপুনি জানে ৰেসপন্সিবিলিটি বিষয়ে মই কৈছো ৰেসপন্সিবিলিটি কেনেকৈ তদন্ত হোৱাৰ পিছতে তদন্তত যদি তেওঁ যদি দোষী সাব্যস্ত হয় যে মুখ্যমন্ত্ৰী দোষী তেতিয়া আপুনি আৰু এটা উদাহৰণ দি আছিলো মই আপোনাক যে মুখ্যমন্ত্ৰীৰ এই লোক নিৰ্মাণ বিভাগত আপোনাৰ এখন প্লাষ্টিক চকীৰ ভাড়া আপোনাৰ 1900 টকা হয় ছখন সোফাৰ আপোনাৰ 18 লাখ টকা ভাড়া আপোনাৰ এই টেন্ডাৰ বিলাক কাম কাজ হৈ যাব টেন্ডাৰ কৰি আৰটিআই কৰিলে যাতে আপোনাৰ এটো অফিচিয়ালি দিব পাৰে সেই কাৰণে এই দুৰ্নীতিটো কৰি আছে মুখ্যমন্ত্ৰী নিজে আপোনাৰ এই যি কেগৰাকী আপোনাৰ মানুহ যিবিলাকক তেওঁ লগত লৈ লোক নিৰ্মাণ বিভাগ চলাই আছে ঠিকাদাৰ বিলাক যিবিলাক মই এই বিষয়বিলাক কেলে আনিছো এতিয়া যে দলং বিলাক উদ্বোধন হৈছে ফ্লাইঅভাৰ উদ্বোধন হৈ আছে এই লোক নিৰ্মাণ বিভাগৰ কাম কাজ আজি আপোনাৰ গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড লোক নিৰ্মাণ বিভাগৰ কাম কাজ পেণ্ডেল বিলাক দিয়া জানিব লাগিব ন কিছুমান কথা ইয়াতে আপোনাৰ কালচাৰ ডিপাৰ্টমেণ্টৰ কাম তাক লোক নিৰ্মাণ বিভাগৰ ইভেন্টটো চলাব দিছে নাজানো আপুনি নাজানে লোক নিৰ্মাণ বিভাগৰ কাম নহয় বিহুৰ কামটো কালচাৰেল ডিপাৰ্টমেণ্টে কৰিছিল সেইটো কাম পিডব্লিউডি শুনক যিখিনি সিভিল ৱৰ্কছ আছিল সেইখিনি পিডব্লিউডি কৰিব দিছিল ময়ে নাজানো আপুনি জনা হৈ গল আপোনাৰ সৰিছে আমাৰ চৰকাৰ দিনত আপুনি জানিলে ঠিক আছে এইখন চাওক তেওঁ জানে মোৰ ওচৰত এই আৰটিআই ৰিপৰ্ট আপোনাৰ চাওক দলঙৰ এটা হেৰি এই দলঙৰ আৰটিআই ৰিপৰ্ট আপুনি বিহুৰ কথা এইটো চাই লওক তেওঁ নপৰে বুলি কৈছে আপোনাৰ মই কৈছো যে এই দলং উদ্বোধনৰ যিটো কাৰ্যসূচী মুখ্যমন্ত্ৰী আহি পেণ্ডেল যে তৰিলে চকী যে ভাড়ালৈ আনিলে তেওঁ কৈছে লোক নিৰ্মাণ বিভাগৰ নহয় বুলি কৈছে ইয়াত কৈছে আপুনি এতিয়া লগে লগে স্যাৰ বাইদেউ আপুনি এই মাত্ৰ ক'লে যে ৱৰ্ল্ড ৰেকৰ্ডৰ কথা এই মাত্ৰ ক'লে দলঙৰ কথা সব কথা কম সব লোক নিৰ্মাণ বিভাগৰ অফিচ অফ দ্য এক্সিকিউটিভ পিডব্লিউডি ৰুট আত্মহনন মানে কি হেতু বস্তুটো বুজি ল'ব লাগিব লোক নিৰ্মাণটো পৰে কাৰণে মই কথাটো কৈ আছো বেলেগ কৰবালে মই গুছি যোৱা নাই মই এনে তথ্যৰ ভিত্তিত কথা কোৱা মানুহ মই এনে তথ্যটো আপোনালোকৰ আগৰ পৰা আছে আপোনালোকে এটা সময় জুম কৰি দেখুৱাই দিয়ক একেটা দেখুৱাই দিয়ক পিডব্লিউডি বুলি এটা লোক নিৰ্মাণ বিভাগ থকা স্বভাৱটো আপোনালোকৰ নিৰ্মাণ বিভাগৰ আৰটিআই তেখেতে এনেকা ফাইল দাঙি পেলে কৈছিলে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘৰ আমেৰিকাত আছে বুলি পিছত তেনেহলে লোক নিৰ্মাণ বিভাগৰ ফাইল খুলি দিম বুলি কৈছিলে সহিবিলাক এনে আহিলে নেকি আৰটিআই কালচাৰটো ঠিকে আছে আৰটিআই মাৰি মাৰি এটো আপোনালোকে কাম কৰিলে আপোনালোকে এটা সময়ত লোক নিৰ্মাণ বিভাগ আপোনালোকে আমেৰিকাত ঘৰ আছিল বুলি কৈছে গতিকে আপোনালোকক কৈছো যে আপোনালোকৰ কাগজৰ নামত আপোনালোকৰ বিশেষ কাম নাই আন্দোলনটো কৰিব লগা নাই এতিয়া তো আন্দোলন কৰিব লগা নাই গতিকে আপোনালোকে এই তথ্য উলিয়াওক ঠিক আছে মই আকৌ আহিম ঠিক আছে তথ্য কি লগা হল মানে আমি সেই বিষয়ে যাবলৈ বহুত দূৰলৈ যাব লাগিব প্ৰণৱ গগৈ কিয় আত্মহত্যা কৰিব লগা হল সেই বিষয়ে যাব লাগিব ৰিপৰ্ট আছে আপুনি যিবিলাক কথা কৈ আছে না শুনক ৰিপৰ্টত আপোনাৰ প্ৰবলেমটো এইটোৱে প্ৰবলেম থাকিব প্ৰবলেম আপুনি ভুলকে কৈ থাকিব অসমৰ মানুহে ভুল কথা এটা শুনি থাকিব আপুনি কি ক'ব খুজিছে দুৰ্নীতি আত্মহত্যা কৰিছে হেৰি মুখ্যমন্ত্ৰী কেনে কৰিছে লোক নিৰ্মাণ বিভাগত আপোনালোকে নাজানে শুনক আপুনি বৰ বেছি জনা মানুহটো লোক নিৰ্মাণ বিভাগত আপুনি কি জানো জানো কাৰণে কৈছো আপোনাৰ কেনে কেইজন ঠিকাদাৰ কমিছন কামলা কওঁ নেকি মই
আপোনালোকৰ কেএমএছৰ আপোনাৰ কেএমএছৰ কেইজন ঠিকাদাৰ আছে মই কম নেকি আমাৰ দলৰ লগত কেইজন সম্পৰ্ক কৰে মই জনাম নেকি আপোনালোকক আপোনালোকৰ কেএমএছৰ পৰা যোৱা বিধায়ক অখিল গগৈ ডাঙৰীয়া কিমান সম্পৰ্ক আমাৰ লগত জনাব লোক নিৰ্মাণ বিভাগৰ কথা ভাড়া হৈছে 19 আপুনি কওক যে লোক নিৰ্মাণ বিভাগৰ দুৰ্নীতি হৈছে আপুনি মুখ্যমন্ত্ৰী মহোদয়ক টানি আনি লাভ নাই নহয় মুখ্যমন্ত্ৰী মহোদয়ে কাম চাবলৈ গৈছে নেকি যিজন ইঞ্জিনিয়াৰে গৈছে তেখেতক কৰক সেই ইঞ্জিনিয়াৰজনে চাকৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত লোৱা নাছিলে নহয় যাক দোষী সাব্যস্ত কৰা হৈছে তেখেতক লোৱা হৈছিল কংগ্ৰেছৰ দিনত যিসকলৰ দিনত দুৰ্নীতি মুক্ত আমি এই কথাটো নজনা নহয় আপোনালোকে জানি শুনিওতো কয় মই আপোনাক জিলাৰ আৰটিআই ৰিপৰ্ট দেখুৱাইছে যে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিব লাগে টকা ঘটিবৰ কাৰণে ৱৰ্ক অৰ্ডাৰ কেতিয়া দিয়ে কাম কেতিয়া কৰে কাৰণ ইমান দিনে আপোনালোকে আন্দোলন কৰিব পৰা নাই আপোনালোকৰ দোকান বন্ধ হৈ গৈছে আপোনালোকে আন্দোলন কৰিব নোৱাৰে আপোনালোকৰ দোকান বন্ধ উপায় নাই মুখ্যমন্ত্ৰী মহোদয় গৰাকী আৰু আপোনালোকে গালি নিদিয়ে তেতিয়াহ'লে আপোনালোকে দুখ প্ৰকাশ কৰিব লাগে গোস্বামী ডাঙৰীয়াই দুখ প্ৰকাশ কৰিছে মই দুখ প্ৰকাশ কৰিছো ছোৱালীগৰাকী আত্মহনন কৰাৰ কাৰণে আপুনি কিন্তু দুখ প্ৰকাশ নকৰিলে আপুনি প্ৰথমতে টাৰ্গেট কৰিলে মুখ্যমন্ত্ৰী মহোদয়ক এগৰাকী ছোৱালীয়ে আত্মহনন কৰিছে পিডব্লিউডিক আপুনি দুখ দিয়ক আপুনি ডাইৰেক্টলি আপোনাৰ ভাষাত আপুনি 6 বাৰ মুখ্যমন্ত্ৰীৰ নাম লৈছে আপুনি 6 বাৰ মুখ্যমন্ত্ৰীৰ নাম লৈছে এতিয়া অকল মুখ্যমন্ত্ৰী কৈ আছে আপোনালোকে চলাই নেকি মুখ্যমন্ত্ৰীক তদন্ত কৰিবলৈ দিছে গ্ৰেপ্তাৰ হৈছে এইটো কৰিব লগা নাই নেকি আৰে তদন্তৰ আপোনালোকৰ ভাগ্য ভাল যে প্ৰণৱ গগৈ আত্মহত্যা কৰাটো তদন্ত কৰিব দিয়া হোৱা নাই প্ৰণৱ গগৈ আপুনি এটা কথা কওকচোন চিনি নোপোৱাকে এনে আপুনি কথা নকব প্ৰণৱ গগৈ কোন প্ৰণৱ গগৈ পাইছিলে প্ৰণৱ গগৈ আপুনি নাজানে যদি কেলে কথা কয় আপুনি প্ৰণৱ গগৈ আপুনি নাজানে তেতিয়া আপুনি জড়িত নাছিল আমি জানো মই নিজে আছো আপুনি আছে প্ৰণৱ গগৈ বুলি কোৰ প্ৰণৱ গগৈ আনিছে আপুনি নাম নাজানে আপুনি নাজানে নাম যদি নাজানে নাজানিলে আপুনি আমি অল্পবিদ্যা ভয়ংকৰ বাইদেউ অল্পবিদ্যা ভয়ংকৰ বুলি কয় অল্পবিদ্যা ভয়ংকৰ আমি ঠিক আছে দিলে সেই কথা লাগে অল্পবিদ্যা যদি ভয়ংকৰ তেতিয়াহ'লে আজি আপুনি ক'ব লাগিছিলে যে পিডব্লিউডিত দুৰ্নীতি হৈছে পিডব্লিউডিৰ ব্যক্তিসকলে মই এটা আপোনাক উদাহৰণ দিছো উদাহৰণ আপুনি দিব নালাগে মই আপোনাক উদাহৰণ দি আপুনি চৰকাৰক আন্দোলন কৰা আপোনালোকে দোকান আন্দোলন কৰিব পৰা নাই আপোনাক মই উদাহৰণ আপুনি শুনক যে শুনক আপোনাক বাইদেউ আপুনি ৰুলিং পাৰ্টি মানুহ আপুনি কৈ থাকিলে ভুল কথা ক'ব মই নধৰিম সেই কথা হ'ব নহয় আপুনি শুদ্ধ কৰি ক'ব মই ভুলকে ক'লে আপুনি শুদ্ধকৈ ক'ব নেকি আপুনি যদি আপুনি